হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সদায় ভাবোঁ ডেইলি ব্লগ দিম, কিন্তু যে কেতিয়াবা এডিট কৰিবলৈ এলাহত দিয়াই নহয়গৈ। এয়া যোৱাকালিৰ ভিডিঅ' আছিলে। সেইখিনি যে তামোল বুটলি আনিছিলোঁ গছৰ গুৰিৰ পৰা, সেইখিনি কাটি শুকাবলৈ দিছোঁ। আৰু এইফালে আমখিনি শুকাব দিলোঁ চেকি পেলাই। তাৰপিছত দুটা আম থৈ দিছিলোঁ যে, সেয়া এতিয়া নিমখ জলকীয়া কৰিম বুলি ভাবিছোঁ। মানুহজনৰ ডিউটিৰ পৰা আহিছোঁ, ভাবিছোঁ দুয়োটাই খামগৈ। এই আম খোৱা মোৰ যে কেতিয়া খাইছিলোঁ মনত নাই, মানে কি মই চাগে গাভৰু কালতে খাইছিলোঁ। বিয়াৰ পিছত খোৱাই নাই, মনতে নাই মই কেতিয়া খাইছিলোঁ মানে। তাৰপিছত বাৰু ঠিক আছে, আমখিনি এডোখৰ কাটি চালোঁ, মিঠা লাগিলে, মাথা চাইডে একেবাৰে মিঠা। তো এইবাৰ চাগে মোৰ আচাৰো মিঠা হ'ব আৰু। তো টেঙা হ'লে অলপ ভাল হয়, সেয়ে বাৰু পিছত দেখা যায় কি কৰা যায়। তাৰপিছত আম এটাকে কাটি চাওঁ, প্ৰথম কেনেকুৱা লাগেনো খাই বুলি ক'লোঁ। এনেতো ভালেই লাগে, কিন্তু বেছিকৈও খাব নোৱাৰে নহয়। কালি পৰহি বেমাৰৰ পৰা উঠিছোঁহে, পটককৈ পেট চলা পায়গৈ, সেইকাৰণে। তাৰপিছত কি কৰিলোঁ, এইখিনি কাটি এতিয়া ধুনীয়াকৈ কাটা হৈছিলেহে, তাৰপিছত হাতৰ পৰা পিছলি পৰিলে। সেয়াকে এতিয়া ধুই লওঁগৈ। গৈ এতিয়া পানী আনিলোঁ, পানী আনি ইয়াত দেখিছেনে ভালকৈ ধুই ল'লোঁ। আৰু ধনিয়া পাতো আছিলে কেইডোখৰমান, সেয়া লৈ আহিলোঁ। পদিনাও কেইটামান আছিলে, তাকো লৈ আহিলোঁ। তাৰপিছত এতিয়া ৰুকনিত ৰুকি, কাৰণ গুটি টান হোৱা নাই, ৰুকনি চাই ৰুকিব লগা হৈছে, নহ'লে গুটিয়ে চুটিয়ে যাব। এফাল গুটিৰে কাটিলোঁ, ওলাই নিদিওঁ আৰু সেই বুলি থৈ দিলোঁগৈ তাতে। জলকীয়া দুটা আনিছিলোঁ, এটা থৈ দি এটাহে দিমগৈ, বেছি নিদিওঁ বুলি ভাবিছোঁ। কমকৈ জলকীয়া হৈছে, কাৰণ যিখনে গৰম পৰিছে, অকণমান খাই চালোঁ, বহুত টেঙা লাগিলে। মানে কৈছোঁ ন, মাথা চাইডে মিঠা আৰু তল চাইডে টেঙা, এনেকুৱা আছে আম। তাৰপিছত মানুহজনো মই তৰকাৰী লৈ খোৱা দেখি লোভত থাকিব নোৱাৰিলে। হাত মুখ বোলে ইমান চালেকি খাইছে, মোকো অকণ দিয়া। মই কৈছোঁ নাখাওঁ বুলি ক'লে দেখোন, এবাৰ সুধিলোঁ নাখাওঁ বুলি ক'লে। মই কৈছোঁ নাখায় বুলি ভাবিলোঁ, সেইকাৰণে মই জোঠা কৰিলোঁ বোলে, একো নহয় হ'ব দিয়া। তাৰপিছত সেয়াটো খালোঁ, এতিয়া গুটি পৰ্যন্ত আমি এৰা নাই জানেনে। অকল ভিতৰৰ মাজত গুটিটোহে এৰিলোঁ, বাকী এই কুমলীয়া হৈ আছে যে গুটি ওপৰ ভাগ, সেয়া আমি চোবাই দেখিছেনে খাই পেলালোঁ, ইমানে টেষ্টি। তাৰপিছত আমাৰ চিকু আজি গৰম দেখি, চিকুকো ধুনীয়াকৈ চেম্পু লগাই গা ধুৱাই আছে মানুহজনে। মটৰ চলাই লৈছে আৰু পূৰা ব্ৰাছ মাৰি ধুইছে, ইমানেই খজুৱাই থাকে নহয়। তাৰপৰা আমাৰ চুকু আছেই নহয় চিকুৰ লগত খেলিবলৈ, তাৰ কাৰণে কুকুৰকো ভালকৈ চফা কৰিলোঁ। তাৰপিছত কি হ'ল, আমাৰ হাঁহৰ বেমাৰ পাইছে নহয়, এয়া দেখিছে, এটা ইমান ডাঙৰ ঘাই হাঁহ মৰি গ'লগৈ। খামকৈ আছিলোঁ, গৰম যেনেকৈ পৰিলে এয়া মৰিলে। আৰু এটা চটপটাই আছে, আৰু এটা পোৱালি আগতে মৰিলে, এই দেখিছেনে, ই চটপটাই আছে, ইও কালিলৈকে যাবগৈ। তাৰপিছত গধূলি সময় হ'ল, তাৰপৰা আমি বিয়ালৈ বুলি ওলালোঁ। বিয়া আছিলে আমাৰ দাদা ঘৰলৈ, তালৈকে যাওঁ শুকানগুৰি। বহুত দিনতে পৰা এইখন বিয়া খাম বুলি আশাকৈ ৰৈ আছিলোঁ। তাৰপিছত গৈ পাওঁতে দেখিছেনে, বেটাৰ টোপনি আহিলে, মানে গাড়ীতে হৈ গৈছিলে। এই আলহী অতিথি আহি ভিনদেউ উপস্থিত হৈছে, আৰু ইফালে আমি দৰা কইনাক প্ৰেজেণ্ট দি আমিও আজৰি হৈছোঁ। মানুহজনে চাইছেনে কফি খাই আছে, অহাৰ লগে লগে গিফ্ট দিলোঁ। মই পিছে নাখাওঁ, কৈছোঁ নহয় পেট বেয়া। আজিলৈ আহোঁ, বাই বাই এভৰিৱান।